এতিয়া 2024 বৰ্ষত আমাৰ যিহেতু মেৰিট লিষ্টসমূহ প্ৰকাশ নাপালে আমাৰ যিখিনি আগতে এপ্লাই কৰা আছিল এলপি ইউপিৰ কাৰণ 2024 চনত সম্ভৱ নহয় এতিয়া ফেব্ৰুৱাৰীৰ পিছতহে মেৰিট লিষ্টবোৰ প্ৰকাশ পাব কাৰণ ইলেকশ্যনৰ পিছতহে প্ৰকাশ পাব কাৰণ এইকেইদিন মেট্ৰিক পৰীক্ষা আহি আছে লগতে ইলেকশ্যন ডিউটি আহি আছে লগতে গুণোৎসৱ আহিছে স্কুলবোৰত গতিকে আমাৰ এমপ্লয়িখিনি তাৰমানে কি হৈ আছে বিজি হৈ থাকিব লগা হৈছে তথাপিও আমাৰ যিহেতু বিভাগীয় সকলোৰে বিভাগ বেলেগ বেলেগ থাকে এতিয়া ডিডব্লিউৰ মেৰিট লিষ্টখন প্ৰকাশ কৰিবৰ কাৰণে ডিডব্লিউ কৰ্তৃপক্ষ থাকে তথাপিও তেওঁলোকৰ বেলেগ বেলেগ কাম থাকিব পাৰে সেইকাৰণে এতিয়া ফেব্ৰুৱাৰীৰ পিছতহে তাৰমানে কি হ'ব মেৰিট লিষ্টবোৰ প্ৰকাশ পাব আৰু নিউ ৰিক্ৰুটমেণ্টৰ কথাটো মই কৈ আছোঁ বাৰু কাৰণ বিভিন্ন ৰাজ্যত ইতিমধ্যে তাৰমানে ৰিক্ৰুটমেণ্টবোৰ খোলা দিছে টিচাৰ ৰিক্ৰুটমেণ্টবোৰ Orissa Staff Selection Commission has announced the recruitment of Leave Training Reserve LTR teacher for government secondary school 6025টা মানে এনেকুৱাকৈ তাৰমানে কেৱল উৰিষ্যাতে নহয় বিভিন্ন ৰাজ্যত বৰ্তমান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো মানে তীব্ৰ গতিত চলিব ধৰিছে অতি সোনকালে আহিব মানে যিখিনি আমাৰ নতুনকৈ আকৌ দিব খুজিছে সেইখিনি ৰিক্ৰুটমেণ্ট নিউ ৰিক্ৰুটমেণ্টখিনি আগৰখিনি বাৰু এপ্লাই কৰাই আছে মেৰিট লিষ্ট ওলাব বাকী আছে ইয়াৰ লগতে ৰাজস্থান টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো এতিয়া নটিফিকেশ্যন প্ৰায় দিছেই গতিকে ডিচেম্বৰতে দিছে ডিচেম্বৰ 12 ডিচেম্বৰ নেকিৰিহত দিছে তাতো 2129টা পোষ্ট মানে যিমানবিলাক এতিয়ালৈকে আমাৰ ভাৰতত ৰাজ্য আছে সকলোতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোৰ ওপৰত বিশেষ গুৰুত্ব দিছে কাৰণ এই 2025-26 চনত যিহেতু বিভিন্ন ৰিটায়াৰমেণ্ট হ'ব সেইকাৰণে পোষ্টবোৰ এতিয়া ক্ৰিয়েট কৰি আছে পোষ্টবোৰ ওলাইছে আমাৰ অসমতো আগন্তুক দিনত বিভিন্ন ধৰণৰ পোষ্ট ওলাব শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেতিয়াও ষ্টপ নহয় কাৰণ 2020-19 20-21-22 23-24 এনেকুৱাকৈ প্ৰায় নিৰন্তৰ গতিত যিহেতু আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো হৈ আছে ঠিক তেনেদৰে প্ৰায় 2027-28 মানলৈকে এইটো প্ৰচেছটো কমপ্লিটলি চলি থাকিব কিন্তু তাৰে পিছত হয়তো 5 বছৰ 4 বছৰমান গ্যাপ হ'ব পাৰে কাৰণ 2026-27 বা 25 চনত বিভিন্ন ৰিটায়াৰমেণ্ট হ'ব সেইখিনি ফিল আপ কৰিবলৈ হ'লে 2027 মান পাব যাই কিনে গতিকে যিসকলে বিএড ডিএলএড ডিগ্ৰী লৈ আছে তেওঁলোকৰ কাৰণে এইটো গুড নিউজ কাৰণ তেওঁলোকে আগন্তুক বহুত চান্স পাব এতিয়ালৈকে যদি কোনোবা কৰা নাই প্লিজ কৰি ল'ব বিএড ডিএলএড কাৰণ চাকৰি এটা পাবৰ কাৰণে বিএড ডিএলএডটো মানে এটা জাষ্ট এটা তাৰমানে কি বিএড বা ডিএলএডটো এটা মানে ইলিজিবিলিটি টেষ্ট বুলি ক'বলৈ ভুল হ'ব মানে এইটো এটা মাষ্টাৰ হ'বলৈ হ'লে এই বিএড ডিএলএডটো লাগিবই কাৰণ সেইটো কৰাৰ পিছতে সেইটো আকৌ দিবলৈ আকৌ এন্ট্ৰেন্স এক্সাম দিব লাগে গতিকে বিএড আৰু ডিএলএডত গুৰুত্ব দিব যিসকলে কৰা নাই কৰি ল'ব পাৰে অহাবাৰ এন্ট্ৰেন্স হ'ব গতিকে অতি সোনকালে আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছবোৰ ষ্টাৰ্ট হ'ব গতিকে বেষ্ট উইচেছ থাকিল যিসকলে এতিয়ালৈকে ডিএলএড বা বিএড কৰি আছে কাৰণ চিটেড হৈ থাকে চিটেড এলাও কৰিছে এইকাৰণে